মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত চেপ্টাৰ নম্বৰ 5টো আলোচনা কৰিম। চেপ্টাৰ নম্বৰ 5টো হৈছে আমাৰ শীতল যুদ্ধোত্তৰ যুগত দক্ষিণ এছিয়া, সাউথ এছিয়া ইন দ্য পোষ্ট কোল্ড ৱাৰ এৰা। চ' এই চেপ্টাৰটোত তোমালোকে পাবা যে দক্ষিণ এছিয়াৰ দেশসমূহৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিস্থিতি কি ধৰণৰ আছিল শীতল যুদ্ধোত্তৰ কালত, যে এই দেশসমূহৰ দক্ষিণ এছিয়াৰ যিকেইখন দেশ আছে তেওঁলোকৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিস্থিতিৰ বিষয়ে এই চেপ্টাৰটোত বিতংভাৱে দিয়া হৈছে। চ' আমি এতিয়া চেপ্টাৰটোলৈ আহোঁ। তাৰ মূল বিষয়টো হৈছে যে দক্ষিণ এছিয়াৰ দেশসমূহ কি কোনকেইখন দেশক দক্ষিণ এছিয়াৰ অন্তৰ্গত দেশ বুলি ধৰা হয়। সেইকেইখন হৈছে যে আমাৰ বাংলাদেশ, ভূটান, মালদ্বীপ, নেপাল, পাকিস্তান, ভাৰত আৰু শ্ৰীলংকা। চ' এইকেইখন দেশৰ আমি চাৰিসীমাটো জানিব লাগিব। এই দক্ষিণ এছিয়াৰ যিটো দেশৰ সমষ্টি, এওঁলোকৰ উত্তৰত হিমালয় পৰ্বত আছে, দক্ষিণ ছাইডত আছে ভাৰত মহাসাগৰ, পশ্চিম ছাইডত আছে আৰৱ সাগৰ আৰু পূব ছাইডত আছে বংগোপসাগৰ। চ' আমি পাইছোঁ তিনিওফালে পানী আৰু তাৰ এটা ছাইডত হিমালয়, যিহেতু এটা নেচাৰেলি যিটো ছাৰাউণ্ডিং বান্ধি দিয়া হৈছে তাৰ মাজত দক্ষিণ এছিয়া অন্তৰ্গত। চ' আমি আলোচনা কৰিম যে দক্ষিণ এছিয়াৰ দেশসমূহৰ ৰাজনৈতিক পৰিস্থিতি কি ধৰণৰ। আমি দেখা পাওঁ যে দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত ৰাজনৈতিক মিল, যে তেওঁলোকক কি ধৰণেৰে কি শাসন ব্যৱস্থাৰে চৰকাৰ গঠন কৰা হৈছে, কি ছিষ্টেমেৰে শাসন কৰা হৈছে, তাৰ মাজত কিন্তু যথেষ্ট মিল দেখিবলৈ পোৱা নাযায়। যিহেতু আমি জানো যে সাম্প্ৰতিক আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত আটাইতকৈ জনপ্ৰিয় ছিষ্টেম গণতান্ত্ৰিক ব্যৱস্থা দক্ষিণ এছিয়াৰ সকলো দেশতে একে সময়তে হোৱা নাছিলে। চ' আমি ক'ম যে ভাৰতবৰ্ষৰ যদি কথা পাতোঁ, যিহেতু আমি ইণ্টাৰনেশ্যনেল পলিটিক্সত কথা পাতি আছোঁ, চ' ভাৰতবৰ্ষৰ যদি আমি কথা পাতোঁ তেতিয়াহ'লে আমি জানিম যে স্বাধীনতাৰ প্ৰথমৰ পৰা, যে স্বাধীন হোৱাৰে পৰা মানে 1947 15 আগষ্টৰ সময়ৰ পৰা ভাৰতবৰ্ষই গণতান্ত্ৰিক ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছিলে। আৰু বৰ্তমান সময়লৈকেও ভাৰতীয় গণতন্ত্ৰ ব্যৱস্থাটো আন্তৰ্জাতিক ৰাজনৈতিক মহলত এক উৎকৃষ্ট গণতান্ত্ৰিক ব্যৱস্থা বুলি বিবেচিত হৈ অহা দেখা পোৱা গৈছে। তাৰে পিছত আহিল যে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ লগত ভাৰতবৰ্ষৰ দাঁতিকাষৰীয়া ঠাই শ্ৰীলংকা অৰ্থাৎ দক্ষিণ এছিয়াৰ আন এখন দেশ, সেইখনৰো ৰাজনৈতিক ব্যৱস্থাৰ মিল দেখা পোৱা যায়। তাৰোপৰি আমি পাম যে বিশেষকৈ পাকিস্তানৰ পৰা আৰু এটা সময়ত বাংলাদেশো ফাটি আহিছে, তাৰ কথাও আমি পাতিব লাগিব। চ' তেওঁলোকৰ ৰাজনৈতিক যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো প্ৰথম অৱস্থাত ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ লগত মিল থকা দেখা পোৱা নগৈছিল। তাৰোপৰি আহিল নেপাল বা মালদ্বীপ, এইকেইখন দেশৰো আৰু ভূটান। চ' এইকেইখন দেশৰো ৰাজনৈতিক অৱস্থা প্ৰথম অৱস্থাত ভাৰতীয় ৰাজনৈতিক অৱস্থাৰ লগত মিল থকা দেখা পোৱা নাছিলোঁ। চ' কিয় মিল নাছিল সেই বিষয়ে আমি আজি আলোচনা কৰিম। চ' এতিয়া আমি প্ৰথমতে পাতিব লৈছোঁ পাকিস্তানৰ কথা, যে পাকিস্তানৰ যিটো গণতান্ত্ৰিক পদ্ধতি, সেই গণতান্ত্ৰিক পদ্ধতিটো যিহেতু পাকিস্তানো ভাৰতৰ পৰা ফাটি গৈ পেলাই হোৱা এখন দেশ, সেইখন 1947 14 আগষ্টত এষ্টাব্লিছ হোৱা পাকিস্তানে গণতান্ত্ৰিক ব্যৱস্থা প্ৰথম অৱস্থাৰ পৰা লৈছিল, কিন্তু তেওঁলোকৰ গণতন্ত্ৰ সুস্থিৰ গণতন্ত্ৰ বুলি কোৱা নহয়। বিশেষকৈ তেওঁলোকৰ যিটো সামৰিক অভ্যুত্থান, সামৰিক শাসনৰ মাজে মাজে গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়, যাৰ কাৰণে পাকিস্তানৰ গণতান্ত্ৰিক ব্যৱস্থাটো সম্পূৰ্ণ সুস্থ গণতান্ত্ৰিক ব্যৱস্থা বুলি কোৱা নহয়। তাৰে পিছত আহিলে আমাৰ যে নেপালৰ কথা যদি আমি পাতোঁ, নেপালৰ কথাটো 1990 পৰা 2008লৈকে নেপালত সম্পূৰ্ণ ৰাজতান্ত্ৰিক ব্যৱস্থা চলিছিল। প্ৰথম অৱস্থাত মানে 1990 পৰা 2006লৈকে নেপালৰ যিটো চৰকাৰ ব্যৱস্থা, সেই ব্যৱস্থাটো সম্পূৰ্ণ বংশানুক্ৰমিক ৰাজতন্ত্ৰ ব্যৱস্থাৰে পৰিচালিত হোৱা দেখা গৈছিলে। কিন্তু 2006ত তেওঁলোকৰ যিটো মাওবাদী সংগঠন, সেই মাওবাদী সংগঠনে গণতন্ত্ৰৰ কাৰণে কৰা আন্দোলনৰ পৰিপ্ৰেক্ষিততে 2008 চনত নেপালত সম্পূৰ্ণৰূপে প্ৰজাতান্ত্ৰিক গণতন্ত্ৰ, যিটো আমি বিশ্বৰ আটাইতকৈ এতিয়া পপুলাৰ ছিষ্টেম, সেই পপুলাৰ ছিষ্টেম ডেমক্ৰেটিক ছিষ্টেমটো তেওঁলোকে 2008ত একেবাৰে সাংবিধানিকভাৱে আদৰি লোৱা দেখা পোৱা যায়। চ' এইটো আমি পালোঁ নেপাল আৰু পাকিস্তান। নেক্সট আমি আলোচনা কৰিম
বাংলাদেশৰ কথা, কাৰণ বাংলাদেশৰ কথা আমি পাতিবলৈ যাওঁতে 1947 পৰা 1971লৈকে আমি জানো বাংলাদেশ পাকিস্তানৰ অংশ আছিলে। 71হে বাংলাদেশে স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা পায়, আৰু সেই স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা পোৱাৰ পিছতে বাংলাদেশে কিন্তু গণতান্ত্ৰিক পদ্ধতিৰে চৰকাৰ ব্যৱস্থা পৰিচালনা কৰা দেখা পোৱা গৈছিল। সো এইটো আহিলে আমাৰ বাংলাদেশত বৰ্তমান গণতান্ত্ৰিক পদ্ধতিৰে চৰকাৰ ব্যৱস্থা পৰিচালিত হোৱা আমি দেখা পাইছোঁ। তাৰপিছত আমি আলোচনা কৰিম যে মালদ্বীপতো কি আছিলে, যে সম্পূৰ্ণ চুলতানী শাসন ব্যৱস্থা আছিলে, যিটো ৰাজকীয় ব্যৱস্থাৰ নিচিনা বুলি আমি ক'ব পাৰোঁ। আৰু সেই মালদ্বীপতো 1968 পৰা 2005 চনলৈকে সম্পূৰ্ণ চুলতানী শাসন ব্যৱস্থা আছিলে, আৰু 2005 চনত মালদ্বীপত ফাৰ্ষ্ট টাইমৰ কাৰণে গণতান্ত্ৰিক ব্যৱস্থা পৰিচালিত হোৱা দেখা পোৱা যায়। গণতান্ত্ৰিক ব্যৱস্থা তেওঁলোকে এডপ্ট কৰা দেখা পোৱা যায়। তাৰপিছত আমি অলৰেডি শ্ৰীলংকাৰ কথা মই ক'লোৱেই ফাৰ্ষ্টতে, যে শ্ৰীলংকাৰ লগত ভাৰতীয় যিটো ডেমক্ৰেচি, সেই ডেমক্ৰেচিৰ যথেষ্ট মিল থকা দেখিবলৈ পোৱা যায়। সো এতিয়া আমি কি পাতিম, যে মই আগতেও তোমালোকক কৈ আছোঁ যে প্ৰত্যেকটা চেপ্টাৰতে এটা টাইমলাইন দিয়া আছে। টাইমলাইনটো হৈছে যে কোন চনত কি সংঘটিত হৈছিল সেইখিনি ব্যৱস্থা তোমালোকে প্ৰত্যেকটা চেপ্টাৰৰ টাইমলাইনটো জানিব লাগিব। তাৰ ভিতৰত আমি ইয়াত দিয়া আছে আমাৰ এই চেপ্টাৰটোৰ টাইমলাইনত 1947 পৰা 1947 দক্ষিণ এছিয়াৰ দুখন দেশ ভাৰত এণ্ড পাকিস্তান আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ভুমুকি মৰা দেখা পোৱা যায়। তাৰপিছত আমি শেষলৈকে আহিছোঁ যে টাইমলাইনটো ক'ৰ পৰা ষ্টাৰ্ট দিছে, ইয়াত 47 পৰা 2004লৈকে। সো 2004 পাকিস্তানৰ ইছলামাবাদ চহৰত সাৰ্কৰ দ্বাদশ শীৰ্ষ সন্মিলন অৰ্থাৎ দক্ষিণ এছিয়াৰ যিটো মুক্ত বাণিজ্য ক্ষেত্ৰ চাপ্তা চুক্তি সম্পাদিত হৈছিল। সো মাজৰখিনি আমি পাম যে বাকী কোন চনত দক্ষিণ এছিয়াৰ কোনখন দেশত কি ঘটনা সংঘটিত হৈছিল, আৰু তেওঁলোকৰ আমি আটাইতকৈ অৰ্থনৈতিক ব্যৱস্থা জানিব লাগিব যে তেওঁলোকৰ যিটো সাফতা বা সাৰ্কৰ বিষয়ে আমি আলোচনা কৰিম। সাৰ্কৰ কোন চনত কি সংঘটিত হৈছিল সেই বিষয়ে টাইমলাইনত দিয়া হৈছে। সো এতিয়া আমি পাতিম যে এই দেশসমূহৰ যি মই ক'লোঁ, যে পাকিস্তানৰ কথা ক'লোঁ, শ্ৰীলংকাৰ কথা ক'লোঁ, তেওঁলোকৰ স্পেচিয়েলি কিছুমান ইয়াত দিয়া হৈছে তোমালোকৰ চেপ্টাৰটোত, যে পাকিস্তানত কিয় গণতান্ত্ৰিক ব্যৱস্থাটো সুস্থিৰ নহয়। সো পাকিস্তানে যিহেতু ডেমক্ৰেচি, মই কৈছোঁ প্ৰথম অৱস্থাৰ পৰা ডেমক্ৰেচি গ্ৰহণ কৰিছিলে, কিন্তু এই ব্যৱস্থাটো কিয় সুস্থিৰভাৱে বৰ্তমান পৰিচালিত হোৱা নাই, তাৰ কাৰণে আমি যাব লাগিব যে পাকিস্তানৰ যিটো ডেমক্ৰেচি তাৰ ওপৰত মাজে মাজে সামৰিক অভ্যুত্থানৰ শাসন চলোৱা দেখা পোৱা যায়। সো সামৰিক অভ্যুত্থান মানে কি আচলতে, যে পাকিস্তানৰ ভূপতিসকল বা যিসকল অভিজাততন্ত্ৰৰ লগত জড়িত শক্তিশালী ব্যক্তি বা ব্যক্তিগোট, তাৰপিছত আহিলে যিসকল আমাৰ ধৰ্মীয় গুৰু বুলি কওঁ, সো সেইসকলৰ যিটো গোট, সেই গোটটোৱে কেতিয়াবা গণতান্ত্ৰিক মাধ্যমৰ ব্যৱস্থাতকৈ তেওঁলোকৰ সামৰিক শাসনক বেছি প্ৰিফাৰ কৰা দেখা পোৱা যায়, আৰু যাৰ কাৰণে পাকিস্তানত এই গণতান্ত্ৰিক ব্যৱস্থা সুস্থিৰ নোহোৱা বুলি আমি ক'ব পাৰোঁ। ফাৰ্ষ্ট ওৱান। ছেকেণ্ড ওৱান আহিলে যে তেওঁলোকৰ যিটো ডেমক্ৰেটিক ব্যৱস্থা, সেইটোৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় ডেমক্ৰেটিক ব্যৱস্থাৰ আশিক্ষন্য নহয় বুলি আমি ক'ব পাৰোঁ, যে আন্তঃৰাষ্ট্ৰীয় যিটো ডেমক্ৰেটিক ব্যৱস্থা তাৰ বিশেষ বৰঙণি পাকিস্তানৰ ডেমক্ৰেটিক ব্যৱস্থালৈ দেখা পোৱা নাযায়, যাৰ কাৰণে তেওঁলোকৰ সুস্থিৰ গণতন্ত্ৰৰ প্ৰৱৰ্তনত বাধা অহা দেখা গৈছে। তাৰে পিছত আহিলে যে পাকিস্তানৰ যিটো গণতান্ত্ৰিক ব্যৱস্থা, সেইটো সামৰিক শাসন ব্যৱস্থাতকৈ দুৰ্বল, যাৰ কাৰণেও পাকিস্তানৰ গণতান্ত্ৰিক ব্যৱস্থাটো আমি সুস্থিৰভাৱে পৰিচালিত হোৱা দেখা নাপাওঁ। সো এইখিনি পালোঁ আমি পাকিস্তানত কিয় ডেমক্ৰেচি সুস্থিৰভাৱে চলা নাই, বা বৰ্তমান সাম্প্ৰতিক সময়তো তেওঁলোকৰ ডেমক্ৰেচিটো কোনটো মূৰত গৈ আছে বা কোনটো গতিৰে গৈ আছে তাৰ বিষয়ে আমি গম পালোঁ। সো এতিয়া আমি পাতিম যে নেপালৰ কথা। নেপালৰ কথাটো মই অলৰেডি কৈছোঁ যে 1990 পৰা 1990 চনৰ পৰা 2006লৈকে তাত সম্পূৰ্ণ বংশানুক্ৰমিক ৰাজতন্ত্ৰৰ প্ৰচলন আছিলে, আৰু 2006 চনত তেওঁলোকৰ মাওবাদী সংগঠনে গণতন্ত্ৰৰ কাৰণে আন্দোলন চলায়, আৰু সেই আন্দোলনৰ পৰিপ্ৰেক্ষিততে 2008 চনত নেপালত সম্পূৰ্ণ প্ৰজাতান্ত্ৰিক ব্যৱস্থা প্ৰচলন হোৱা দেখা পোৱা যায়। সো এইখিনি হৈছে নেপালৰ কথা। তাৰে পিছত আমি স্পেচিয়েলি ইয়াত দিয়া হৈছে যে শ্ৰীলংকাৰ ডেমক্ৰেচি। মই তোমালোকক আৰম্ভণিতে কৈছোঁ যে শ্ৰীলংকাত ডেমক্ৰেচি আছে, হয়,
ইণ্ডিয়ান ডেমক্ৰেচি টাইপৰে সেই ডেমক্ৰেচিক কোনোবা সংগঠনে আঘাত কৰিছে নেকি বা ইণ্ডিয়ান ডেমক্ৰেচিৰ নিচিনা সুস্থ ডেমক্ৰেচি তাত দেখিবলৈ পোৱা যায়নে সো আমি যদি আলোচনা কৰোঁ যে শ্ৰীলংকাৰ চৰকাৰো সম্পূৰ্ণ ডেমক্ৰেটিক পদ্ধতিৰ চৰকাৰে ৰাজ্যক পৰিচালনা কৰা দেখা পোৱা যায় কিন্তু তেওঁলোকৰ গোষ্ঠীগত সংঘৰ্ষৰ কাৰণে দেশৰ ভিতৰতে গোষ্ঠীগত কিছুমান সংঘৰ্ষৰ কাৰণে কি কৰা হৈছে শ্ৰীলংকাৰ ডেমক্ৰেচিৰ ওপৰতো প্ৰভাৱ পৰা দেখা পোৱা গৈছে সো সেই গোষ্ঠীগত সংঘৰ্ষৰ বিষয়ে আমি আলোচনা কৰিম সেয়া হৈছে যে শ্ৰীলংকাৰ এটা জনগোষ্ঠী তেওঁলোকৰ সেই জনগোষ্ঠীটোৱে আৰু যেটো তেওঁলোকৰ সিংহলী জনগোষ্ঠী তাৰ উপৰি আহিলে যে যিসকল তাত বাস কৰা ভাৰতীয় মূলৰ তামিল লোকসকলৰ যেটো সংগঠন সেই সংগঠন আৰু সিংহলী জনগোষ্ঠীৰ মাজত যেটো বিবাদ সেই বিবাদে কি কৰিছিল শ্ৰীলংকাৰ যেটো গণতান্ত্ৰিক ব্যৱস্থা তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা দেখা পোৱা গৈছে সো এইটো কাৰণতে শ্ৰীলংকাৰ ডেমক্ৰেচিও কি হৈছে যে উৎকৃষ্ট ডেমক্ৰেচি হিচাপে পৰিচালিত হ'ব পৰা নাই যে বিশ্বৰ ৰাজনীতিত উৎকৃষ্ট ডেমক্ৰেচি হিচাপে তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই সো এইটো আহিলে আমাৰ শ্ৰীলংকাৰ কথা খালি আমি জানিব লাগিব গোষ্ঠীগত সংঘৰ্ষৰ দুটা টিম এটা হৈছে সিংহলী আন এটা হৈছে তামিলসকল যিখিনি ভাৰতীয় মূলৰ বাসিন্দা বাৰু যে নহওক তাৰ পিছত আহিলে আমি বাংলাদেশৰ ডেমক্ৰেচিৰ বিষয়ে পাতিম বাংলাদেশৰ ডেমক্ৰেচি বুলি কথা মই প্ৰথমতে কৈছো 1971ত বাংলাদেশ এষ্টাব্লিছ হৈছিল আৰু তাৰ পিছৰ পৰ্যায়ত বাংলাদেশে সম্পূৰ্ণ ভাৰতীয় মূলৰ নিচিনাকে ডেমক্ৰেটিক ব্যৱস্থাৰে চৰকাৰ পৰিচালিত কৰা দেখা পোৱা গৈছে সো এইখিনিতে আমি আৰু কিছুমান সংঘাত যে আমি অকল দক্ষিণ এছিয়াৰ দেশবিলাকৰ পৰিচয় জানিলো ৰাজনৈতিক সিস্টেমবিলাকৰ কথা জানিলো এতিয়া আমি জানিব লাগিব যে দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত সংঘাত আৰু তেওঁলোকৰ মাজত সম্পৰ্ক এই দুটা সেক্টৰৰ বিষয়ে আমি জানিব লাগিব ফাৰ্স্ট ওয়ান আমি আলোচনা কৰিম যে ভাৰত আৰু পাকিস্তানৰ মাজত কি ধৰণৰ সংঘাত দেখিবলৈ পোৱা যায় দুখন ষ্টেট দক্ষিণ এছিয়াৰ এখন হৈছে ভাৰত এখন হৈছে পাকিস্তান সো তেওঁলোকৰ মাজত কি ধৰণৰ সংঘাত দেখিবলৈ পোৱা যায় সো সংঘাতৰ ভিতৰত আমি ফাৰ্স্ট আলোচনা কৰিব লাগিব যে কেবাটাও সংঘাত আছে বিশেষকৈ স্বাধীনতাৰ লগ্নৰে পৰা মানে স্বাধীন হোৱাৰ সময়ৰে পৰা ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত প্ৰধানকৈ কাশ্মীৰক লৈ পেলাই এটা ইস্যু চলি আছে যে কাশ্মীৰ অঞ্চলটো পাকিস্তানেও দাবী কৰে যেটো ইণ্ডিয়াৰ অঞ্চল সো যাৰ কাৰণে তেওঁলোকৰ মাজত সংঘাত বিৰাজমান দেখা পোৱা গৈছে তাৰ পিছত আহিলে যে হিন্দু নদীক কেন্দ্ৰ কৰিও হিন্দু নদীৰ পানী কেন্দ্ৰ কৰিও যেটো ইন্দাস বেচিন হিন্দু নদীৰ এটা অংশ ইন্দাস বেচিনক লৈ তেওঁলোকৰ মাজত যথেষ্ট ধৰণৰ সংঘাত দেখিবলৈ পোৱা যায় যাৰ কাৰণে ভাৰত পাকিস্তানৰ মাজত এটা ক্লেশ আমি সদায় দেখা পাই আহিছো তাৰে পিছত আমি আলোচনা কৰিম যে অস্ত্ৰ শস্ত্ৰক লৈ পেলাই কোৱা হয় যে ইণ্ডিয়াৰ যেটো ৰাজনৈতিক সেক্টৰ বা অৰ্থনৈতিক ক্ষেত্ৰত আঘাত হানিবলৈ পাকিস্তানে যথেষ্ট অস্ত্ৰ শস্ত্ৰৰ ওপৰত গুৰুত্ব দিয়ে আৰু যাক লৈ পেলাই ইণ্ডিয়া পাকিস্তানৰ মাজত সদায় এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকা দেখিবলৈ পোৱা যায় সো অস্ত্ৰ শস্ত্ৰৰ লগত আৰু এটা বিষয় জড়িত হৈ পৰিব যে অস্ত্ৰ শস্ত্ৰখিনি কোনে পৰিচালিত কৰিছে নিশ্চয় এটো এটা সন্ত্ৰাসবাদী গোট হ'ব লাগিব সো সন্ত্ৰাসবাদী সমস্যাকো কি কৰা হয় ভাৰত পাকিস্তানৰ মাজত এক মানে খুব গভীৰ সমস্যা বুলি বিবেচিত কৰা হয় সো এইবিলাক পালো আমি এনে ধৰণৰ সংঘাতৰ কাৰণে ভাৰত আৰু পাকিস্তানৰ মাজত যেটো ৰিলেশন হেতু খুব ভাল নহয় বুলি আমি ক'ব পাৰো আসলতে আমি একে আখাৰে ক'ব পাৰো যে একেবাৰে বেয়াই যে পাকিস্তান আৰু ইণ্ডিয়াৰ মাজৰ সম্পৰ্কটো একেবাৰে ভাল নহয় যি ব্যৱস্থাটোৰ আৰত এই ধৰণৰ সংঘাতসমূহ দেখিবলৈ পোৱা যায় সো এইখিনি আমি পালো ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্ক সো আন দেশৰ লগত কি ধৰণৰ সম্পৰ্ক আছে যে তাৰ পিছত এইখিনি আৰম্ভ কৰাৰ আগতে মই এটা কথা ক'ব লাগিব যে আমি দক্ষিণ এছিয়াৰ দেশসমূহৰ সম্পৰ্ক আলোচনা কৰোতে অকল সংঘাতৰ বিষয়ে আলোচনা নকৰো সম্পৰ্ক ভাল সম্পৰ্কৰ বিষয়ে আলোচনা কৰিব লাগিব সো ভাৰত আৰু পাকিস্তানৰ মাজত আমি যথেষ্ট অকল সংঘাতে আলোচনা কৰিলো তেনেকুৱা নহয় দুই এটা ভাল সম্পৰ্কও আমাৰ দেখা পোৱা যায় যেনেকুৱা হিন্দু নদীৰ পানীক লৈ দুখন দেশৰ মাজত এখন জলচুক্তি হৈছিল হিন্দু জলচুক্তি বুলি তাৰে পিছত আহিলে তাস্কান চুক্তি বুলি এখন চুক্তি স্বাক্ষৰিত হৈছিল সো এনেকুৱা ধৰণৰ কিছুমান ভাল চুক্তিও যিয়ে দেশ দুখনৰ মাজৰ অৰ্থনৈতিক অৱস্থা বা আন সম্পৰ্ক বিকশিত কৰিব চেষ্টা কৰিছিল সেইবিলাক আমি ভাল সম্পৰ্ক বুলি ক'ব পাৰো দুই দেশৰ মাজৰ ভাল সম্পৰ্ক বুলি ক'ব পাৰো
তাৰে পিছত আহিলে ভাৰত আৰু বাংলাদেশ কি ধৰণৰ সম্পৰ্ক আছে যে ভাৰত আৰু বাংলাদেশৰ মাজতো যথেষ্ট সংঘাতো আছে সম্পৰ্ক ভাল সম্পৰ্ক কিছুমান আছে সংঘাতৰ ভিতৰত আমি আলোচনা কৰিম যে গংগা নদীৰ পানীক লৈ পেলাই দুই দেশৰ মাজত সংঘাত তাৰপিছত আহিলে যে বাংলাদেশৰ যিবিলাক অনুপ্ৰৱেশকাৰী যিবিলাকে ভাৰতীয় মূলৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে সেইটোক লৈ পেলাই ভাৰত বাংলাদেশৰ মাজত যথেষ্ট সংঘাত দেখিবলৈ পোৱা যায় তাৰে পিছত আহিলে যে বাংলাদেশে বিশেষকৈ ভাৰত বিৰোধী যিটো ইছলামিক সংগঠন সেই সংগঠনক প্ৰশ্ৰয় দিয়া দেখা পোৱা যায় সেইটো এটা তেওঁলোকৰ মাজত খুব গভীৰ সংকট তাৰে পিছত আহিলে যে ভাৰতবৰ্ষৰ সৈন্যবাহিনীসকল বিশেষকৈ আমাৰ যিটো নৰ্থ ইষ্টাৰ্ণ ছাইড ইণ্ডিয়াৰ চ' সেই ছাইডলৈ যাবলৈ বাংলাদেশৰ মাজেৰে সৈন্যবাহিনী গতি কৰিব লাগে আৰু তাত বাংলাদেশ চৰকাৰে বাধা প্ৰদান কৰাৰ কাৰণেও ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাত দেখা পোৱা যায় তাৰোপৰি আমি পাম যে বাংলাদেশে প্ৰাকৃতিক গেছ ভাৰতবৰ্ষলৈ ৰপ্তানি নকৰাৰ সিদ্ধান্তয়ো ভাৰত আৰু বাংলাদেশৰ মাজত যথেষ্ট সংঘাতৰ সৃষ্টি কৰা দেখা পোৱা যায় সো এনে ধৰণৰ কিছুমান আমি পাওঁ যে সংঘাত ভাৰত আৰু বাংলাদেশৰ মাজত দেখা পোৱা গৈছে তদুপৰি সেই একে ধৰণৰ মই ভাল সম্পৰ্কৰ কথাও ক'ব লাগিব যে ভাৰত আৰু বাংলাদেশৰ মাজত কেইবালানিও চুক্তি স্বাক্ষৰিত হৈছে যিবিলাক বৈদেশিক হওক কূটনৈতিক হওক যিবিলাকে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্কটো উন্নত কৰিবলৈ চেষ্টা কৰি আছে সো এইটো হৈছে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক তাৰপিছত আমি নেপালৰ লগত সম্পৰ্ক পাতিম নেপালৰ লগত ভাৰতবৰ্ষৰ যিটো সম্পৰ্ক সেইটো বিশ্বৰ বিৰল শাৰীৰ সম্পৰ্কৰ ভিতৰত পৰা দেখা পোৱা যায় কাৰণ নেপাললৈ যোৱা যিটো পথ বা নেপালে আন দেশৰ লগত যি ধৰণৰ বৈদেশিক নীতি গ্ৰহণ কৰিব সেইটো ইণ্ডিয়াৰ লৈ পেলাইহে গ্ৰহণ কৰা মানে ইণ্ডিয়াক মাধ্যম হিচাপে লৈহে গ্ৰহণ কৰা দেখা পোৱা যায় তেওঁলোকে ইণ্ডিয়াক বাদ দি পেলাই কোনো ধৰণৰ বৈদেশিক নীতি গ্ৰহণ কৰিব নোৱাৰাৰ প্ৰধান কাৰণটো হৈছে যে তেওঁলোকৰ যিটো চাৰিসীমা তেওঁলোকে যিটো ঠাইত আছে তাৰ পৰা ভাৰতক বাদ দি আন দেশৰ লগত ভাৰতক বাদ দি বৈদেশিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰা দেখা পোৱা যায় সো সেইকাৰণে ভাৰত আৰু যিটো নেপালৰ সম্পৰ্ক সেইটো ক্লেশপূৰ্ণ নহয় আৰু সম্পূৰ্ণ এটা ভাল সম্পৰ্ক আমি ভাৰত আৰু নেপালৰ মাজত দেখিবলৈ পোৱা যায় তাৰোপৰি কেতিয়াবা কিন্তু হয় যে যেহেতু মানে তেওঁলোকৰ জলপথেৰে যোগাযোগটো বেছি কৰা হয় নেপালৰ বৈদেশিক নীতিত জলপথৰ যথেষ্ট গুৰুত্ব আছে এই ক্ষেত্ৰত কেতিয়াবা ভাৰত আৰু নেপালৰ মাজত ক্লেশ হোৱা মাজে সময়ে দেখা পোৱা যায় কিন্তু সেই ব্যৱস্থাটো সেই ক্লেশটো একেবাৰে দীঘলীয়া নহয় তেওঁলোকে শান্তিপূৰ্ণভাৱে সেই সমস্যাৰ সমাধান কৰি দুয়ো দেশৰে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিয়া দেখা পোৱা গৈছে সো আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত আমি ভাৰত আৰু নেপালৰ সম্পৰ্ক খুব মধুৰ বুলি আমি আলোচনা কৰিব পাৰোঁ তাৰে পিছত হলে শ্ৰীলংকাৰ লগতো ভাৰতৰ এটা খুব ভাল সম্পৰ্ক আছে কিন্তু এই যে মই যে ক'লো তামিল আৰু সিংহলীৰ যিটো গোষ্ঠী তেওঁলোকৰ যিটো সংঘৰ্ষ তেতিয়া ভাৰতৰ লগত শ্ৰীলংকাৰ সম্পৰ্কটো অকণমান মানে সংঘাতপূৰ্ণ হোৱা দেখা পোৱা গৈছিলে তাৰপিছত হলে ভাৰত আৰু ভূটানৰ সম্পৰ্ক ভূটান যিহেতু আমি ভাৰতৰ খুব দাঁতি কাষৰীয়া এখন ঠাই তেওঁলোকৰ লগত ভাৰতৰ খুব ভাল এটা সম্পৰ্ক আছে বৈদেশিক সম্পৰ্ক বা বাণিজ্যিক সম্পৰ্ক আমি ভূটানৰ লগত খুব ভাল বুলি ক'ব পাৰোঁ তাৰে পিছত হলে মালদ্বীপৰ লগতো ইণ্ডিয়াৰ যথেষ্ট ভাল সম্পৰ্ক আছে বিশেষকৈ তেওঁলোকৰ ইকনমিক সেক্টৰৰ যিটো মীন পালন ব্যৱস্থা সেই ব্যৱস্থাটো ভাৰত আৰু মালদ্বীপৰ মাজত এক সুসম্পৰ্ক গঢ়ি নতুনকৈ আকৌ সেইখিনি সুসম্পৰ্ক গৃহ কৰিছে বুলি আমি ক'ব পাৰোঁ চ' ভাৰত আৰু মালদ্বীপৰ সম্পৰ্কও যথেষ্ট ভাল চ' এতিয়া আমি আলোচনা কৰিম এই যে সংঘাতসমূহ আমি পাতিলোঁ কি ধৰণৰ সংঘাত হৈছে বিশেষকৈ পাকিস্তান ইণ্ডিয়া তাৰপিছত আহিলে বা বাংলাদেশ ইণ্ডিয়া বা তাৰোপৰি আমি শ্ৰীলংকাৰ লগতো অকণমান ক্লেশ পাইছোঁ নেপালৰ লগতো তেনেকৈ অলপ চবৰ লগতে অলপ সংঘাত আছে যিহেতু চ' এইবিলাকৰ কাৰণে কিবা সংস্থা আছে নেকি যিয়ে দক্ষিণ এছিয়াত শান্তি প্ৰতিষ্ঠা বা অৰ্থনৈতিক বিকাশৰ কাৰণে সহায় কৰা দেখা পোৱা গৈছে তাৰ ভিতৰত আমি প্ৰথম পাতিব লাগিব যে দক্ষিণ এছিয়াত বিশেষকৈ শান্তি আৰু সহযোগিতা ৰক্ষাৰ কাৰণে 1985 ডিচেম্বৰ মাহত দক্ষিণ এছিয়াৰ এখন দেশ বাংলাদেশ আৰু সেই বাংলাদেশৰ ৰাজধানী ঢাকা চহৰত 7খন দক্ষিণ এছীয় ৰাষ্ট্ৰক লৈ দক্ষিণ এছীয় সহযোগী সংস্থা
সংক্ষেপতে কোৱা হয় সাৰ্ক বুলি সাৰ্ক গঠন কৰা হৈছিল এইটো খুব ইম্পৰ্টেন্ট আমাৰ চেপ্টাৰটোৰ বিষয়টো কাৰণ সাৰ্ক আছিল এনেকুৱা এটা সংগঠন যিয়ে দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত শান্তি আৰু সহযোগিতা স্থাপনৰ ওপৰত গুৰুত্ব দিছিল তাৰ পিছত আহিলে আমাৰ যে আসলতে সাৰ্কে কি কাম কৰিছিল সাৰ্কে বিশেষকৈ যে শান্তি আৰু সহযোগিতা ৰক্ষাৰ উপৰিও কেনেকৈ বৈদেশিক সম্পৰ্ক দেশসমূহৰ মাজত বৃদ্ধি কৰিব পাৰি কেনেকৈ বাণিজ্যিক বিকাশ কৰিব পাৰি কেনেকৈ অৰ্থনৈতিক হাৰটো বিকাশ কৰিব পাৰি তাৰ কাৰণে তেওঁলোকে সাফতা নামৰ এটা অনুষ্ঠানৰ জন্ম দিয়ে সাফতা হৈছে যে সাফতাৰ আমি ফুল হেৰিটো পাম যে দক্ষিণ এছীয় মুক্ত বাণিজ্য ক্ষেত্ৰ আৰু এই সাফতাই কি কৰে সাৰ্কৰ অধীনত গঠন হোৱা সাফতাই দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত থকা বাণিজ্যিক সম্পৰ্ক উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়ে আৰু যিয়ে দক্ষিণ এছিয়াৰ দেশসমূহৰ যিটো অৰ্থনৈতিক বিকাশৰ হাৰ সেইটো খুব স্পীডি কৰি দিয়া দেখা পোৱা যায় সো এইখিনি হৈছে আমাৰ দক্ষিণ এছিয়াৰ সংগঠনৰ বিষয়ে যি সংগঠনটোৱে সাফতা নামৰ সংগঠনটোৱে দক্ষিণ এছিয়াৰ অৰ্থনৈতিক বিকাশ কৰাৰ লগে লগে শান্তি আৰু সহযোগিতা স্থাপনৰ ওপৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা পোৱা যায় সো এইখিনিয়ে হৈছে আমাৰ এই চেপ্টাৰটোৰ বিষয়ে জানিব লগা কথা সো মই আৰু এটা শেষত কথা ক'ব বিচাৰিছোঁ তোমালোকৰ চাগে অকমান অসুবিধা হৈছে যে মানে মই ধৰা অকল কথাৰ মাধ্যমেৰে বুজাই গৈছো তোমালোকক মই বোৰ্ডৰ ব্যৱস্থা এতিয়ালৈকে কৰিব পৰা নাই সো বোৰ্ড এখন হলে খুব সুবিধা হল হয় তোমালোকৰ তথাপিতো যদি কনফিউজ পাইছা মই বুকৰ জাস্ট মানে তোমালোকৰ পইণ্টখিনি কিনে ধৰণে বুজিবলৈ অকণমান মই সহায়হে কৰিছোঁ মই বোৰ্ডৰ ব্যৱস্থা কৰিব পৰা নাই কেনে দুখিত তাৰ ভিতৰত কনফিউজিং যদি থাকে তোমালোকে মোক কমেন্ট কৰিব পাৰা যে মানে তোমালোকে মোক সুধিব পাৰা যে কোনটো বিষয়ত মানে কোনটো পাৰ্টত কনফিউজিং আছে সো বাকি যদি তোমালোকৰ ধৰা মই সহায় কৰিব পাৰিছো মোৰ এই ভিডিঅ'বিলাক সফল হোৱা বুলি মই ভাবি লম বাৰু হ'ব আজিলৈ এৰিছো আৰু নেক্সট ভিডিঅ'ত আমি নেক্সট চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিম